নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। অংগনবাড়ী বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। অসমৰ সকলোৰে চাকৰি আছে 3880টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। অসমৰ সকলোৰে চাকৰি আহিছে। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ সকলোৰে চাকৰি আছে। সো যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ ক্ষেত্ৰত অংগনবাড়ী ৰিক্ৰুইটমেণ্ট আছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয় অসমৰ সকলোৰে বাবে। সো ডিটেইলছখিনি মই জনাই দিছোঁ কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, টোটেল ভেকেঞ্চি কিমান আছে আৰু ভেকেঞ্চিখিনি ডিটেইলছখিনি কি হয়, সকলোখিনি কথা মই জনাই আছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াত 3880টাকৈ ভেকেঞ্চি ডিটেইলছখিনি আপোনালোকে দেখিবলৈ পাইছে। সো যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। অংগনবাড়ী ৰিক্ৰুইটমেণ্ট আছে 2025 বৰ্ষৰ কাৰণে। এপ্লাই ফৰ্ম আৰু ৱৰ্কাৰ পোষ্ট আপোনালোকে দেখিব পাৰিছে। এটা সুযোগ আৰু এটা সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি আবেদনসমূহ যি আপোনালোকে কৰিম বুলি ভাবি আছে, আপোনালোকে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। অংগনবাড়ী ৱৰ্কাৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। সো বহুতখিনি ভেকেঞ্চি আপোনালোকক মুকলি কৰিছে আপোনালোকৰ বাবে। সো যিটো ক্ষেত্ৰত আপোনালোকে ইলিজিবল হয়, যিটো ক্ষেত্ৰত আপোনালোকে যে ইণ্টাৰেষ্টেড হয়, সেই ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অংগনবাড়ী ৱৰ্কাৰৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিলে আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহি গ'ল। সো সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে। আৰু এপ্লাই সময়ৰ ক্ষেত্ৰত 30 দিন আপোনালোকৰ হাতত দিয়া আছে সময়সীমা। সো 30 দিনৰ ভিতৰতে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু আবেদনসমূহ কৰিবলৈ আপোনালোকে দেখি পাইছে এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিয়া কোনো কথা নাই। এই ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখি পাইছে। অংগনবাড়ী ৱৰ্কাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ ভেকেঞ্চি মুকলি কৰি দিছে অংগনবাড়ী বিভাগৰ ফালৰ পৰা। সো 30 দিনৰ ভিতৰতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। সো যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো পদৰ ক্ষেত্ৰতে ইণ্টাৰেষ্টেড হয় বা যিটো পদৰ ক্ষেত্ৰতে ইলিজিবল হয়, আবেদনসমূহ যি কৰিম বুলি ভাবি আছে। ধুনীয়াকৈ দেখি হৈছে অংগনবাড়ী ৱৰ্কাৰ আৰু অংগনবাড়ী হেল্পৰ ক্ষেত্ৰত ভেকেঞ্চি আপোনালোকৰ বাবে আহি গৈছে। সো যিটো ক্ষেত্ৰত আবেদনসমূহ যি কৰিম বুলি ভাবি আছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ধুনীয়াকৈ আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিলে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি আবেদনসমূহ যি কৰিম বুলি ভাবি আছে, তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অংগনবাড়ী ৱৰ্কাৰ ক্ষেত্ৰত 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। অংগনবাড়ী হেল্প ৱৰ্কাৰ 10 পাছৰ ক্ষেত্ৰত পাৰিব। হেল্পৰ ক্ষেত্ৰত 10 পাছৰ ক্ষেত্ৰত পাৰিব। এছিষ্টেণ্টৰ ক্ষেত্ৰতো যদি আপোনালোকে 10 পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো ক্ষেত্ৰতে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, সেই ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি মই আপোনালোকক জনাই দিলোঁৱেই। সো বয়সৰ সময়সীমা 18 পৰা 35 বছৰলৈকে পাৰিব। লগতে এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব পাৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব পাৰিব। আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এইটো আপোনালোকৰ এটা সুযোগ হয়, এটা সুবিধা হয়। সো যিটো ক্ষেত্ৰত আবেদনসমূহ যে কৰিম বুলি ভাবিছে, সেই ক্ষেত্ৰতে আপোনালোকে এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আবেদনসমূহো কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। নো এক্সাম হয়, ডাইৰেক্ট চিলেকশ্যন হয়। অংগনবাড়ী জব এপ্লাই দেখিব পাৰিছে। অনলাইন যোগে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰী স্কেলটো ধুনীয়াকৈ দেখিব পাৰিছে ডিটেইলছখিনি। অল পোষ্টৰ ক্ষেত্ৰত এজ পাৰ ৰুলৰ মতে আপোনালোকে চেলাৰী স্কেলসমূহো লাভ কৰিব পাৰিব। সো যিটোতে আপোনালোকে ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, আপোনালোকে আবেদনসমূহ যে কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত ধুনীয়াকৈ দেখিছে 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰিব বিচাৰিলে আপোনালোকে কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। সো যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এইখিনি আপোনালোকৰ ইমেইল ID, মোবাইল নম্বৰ আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। পাৰ্চনেল ইমেইল ID সকলোখিনি কথা উল্লেখ কৰি থোৱা আছে। যিটোৰ ক্ষেত্ৰত আপোনালোকে যে আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু আবেদনসমূহ কৰিবলৈ মোবাইল নম্বৰ, ইমেইল ID প্ৰয়োজন হ'ব। আৰু কোৱালিফিকেশ্যন ৰিকুৱাৰ্ডৰ কথা কৈছে। মিনিমাম 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। সো আপোনালোকৰ এটা ডাঙৰ সুযোগ হয়, এটা ডাঙৰ সুবিধা আহিছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ যি কৰিম বুলি ভাবি আছে। এইখিনি ভেকেঞ্চিৰ ক্ষেত্ৰত এটা বৰ আৰু সকলো পদৰ ক্ষেত্ৰতে 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। সেইখিনি এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আপোনালোকৰ বাবে আহিছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি আবেদনসমূহ যি কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। ডিটেইলছখিনি মই আপোনালোকক জনাই দিলোঁৱেই। সো ইয়াত সকলোখিনি কথা গম পাইছে। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা মই জনালোঁ। এডুকেশ্যন চাৰ্টিফিকেট লাগিব, আধাৰ কাৰ্ড লাগিব, ইমেইল ID লাগিব, মোবাইল নাম্বাৰ লাগিব। এইকেইটা ডকুমেণ্টছলৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। সো আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগত চেনেল ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আজিৰ ভিডিঅ'ত লগ পাম।